অসম মিজোৰামৰ সীমান্তৰ পৰা অপহৰণ হোৱা কাছাৰৰ ধলাই কুলিচৰাৰ অটো চালকক উদ্ধাৰ কৰা হৈছে। আজি পুৱতি নিশাই অসম মিজোৰাম সীমান্তৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে অপহৃত অটো চালক আশ্ৰাফুল হকক। যোৱা ২৬ জানুৱাৰীৰ পৰা অসম মিজোৰামৰ অটো চালক আশ্ৰাফুল হকক অপহৰণ কৰি লৈ গৈছিল অপহৰণকাৰী দলে। অপহৰণৰ পাছত অপহৰণকাৰী দলে অটো চালকজনৰ পৰিয়ালক ভিডিঅ' প্ৰেৰণ কৰি ১০ লাখ টকাৰ মুক্তিপণৰ দাবী কৰিছিল। এই ঘটনা কাছাৰ আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাত কাছাৰ আৰক্ষীয়ে অভিযানত নামি পৰি আজি পুৱতি নিশাই অসম মিজোৰাম সীমান্তৰ পৰা অক্ষত অৱস্থাত উদ্ধাৰ কৰে আশ্ৰাফুল হকক। আৰক্ষী অধীক্ষকে জানিবলৈ দিয়া মতে মিজোৰামৰ পৰা উদ্ধাৰ কৰা হৈছে অটো চালক আশ্ৰাফুলক। মিজোৰামৰ বন্দুকধাৰী দুৰ্বৃত্তই অপহৰণ কৰি মিজোৰামতে ৰাখিছিল চালকজনক। এটা ২৬ জানুৱাৰী তাৰিখে এটা কিডনেপিং ঘটনা হৈছে বুলি তেওঁলোকে যেতিয়া আমাক থানাত ৰিপৰ্ট কৰিছে, তাৰপাছত আমি গোটেই ঘটনাটোৰ দ্ৰুত তদন্ত আৰম্ভ কৰোঁ আৰু তদন্ত কালত যোৱা নিশা গভীৰ নিশা মানে আজি পুৱতি নিশা আমি এই মানুহজনক আশ্ৰাফুল হক লস্কৰ এই মানুহজনক আমি ৰিকভাৰ কৰিবলৈ সক্ষম হ'লোঁ। আৰু গোটেই বিষয়টো আমি এতিয়াও অনুসন্ধান কৰি আছোঁ আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চল কুলিচেৰা, তাত আমাৰ বৰ্ডাৰ আউটপোষ্টো আছে, সেই অঞ্চলৰ পৰাই সেই মানুহজন নাইকিয়া হৈছিলে। আৰু তাৰপাছত তেওঁলোকৰ মতে তেওঁলোকে পৰিয়াল সূত্ৰই আমাক জনাইছে যে তেওঁলোকে মানুহজনক মিজোৰামৰ ভিতৰত গৈছিলে, মিজোৰামৰ পৰা তেওঁলোকক মণিপুৰলৈ লৈ যোৱা বুলি তেওঁলোকে কৈছে। কিন্তু আমি যোৱা নিশা আমি গোটেই বিষয়টো তদন্ত কৰিছোঁ আৰু তদন্ত কালত দেখা গৈছে যে মানুহজন মিজোৰামতে আছিলে, মণিপুৰলৈ যোৱা নাই। তো সেই গভীৰ অৰণ্যৰ মাজত আমি তেওঁৰ লোকেশ্যন বা তেওঁৰ অৱস্থান আমি গম পাইছিলোঁ। গম পাই পেলাই আমি মিজোৰাম আৰক্ষীৰ লগতো যোগাযোগ কৰিছোঁ আৰু মিজোৰাম আৰক্ষীও আমাক সম্পূৰ্ণ সহযোগ কৰিছে আৰু তাৰ সহযোগৰ ভিত্তিতে আমি পুৱতি নিশা মানুহজনক ৰিকভাৰ কৰিবলৈ সক্ষম হ'লোঁ। আৰু বৰ্তমান আমি তেওঁক দ্ৰুত তদন্ত চলাই আছোঁ, সোধপোছ কৰি আছোঁ। আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এক ধৰণৰ নিচাযুক্ত সামগ্ৰীৰ সৈতে জড়িত এটা চক্ৰৰ সৈতে মানুহজন জড়িত আছে বুলি আমি প্ৰাৰম্ভিক তদন্তত গম পাইছোঁ। তো গোটেই বিষয়টো আমি অনুসন্ধান কৰি আছোঁ আৰু যিসকল লোকে গোটেই বিষয়টোৰ লগত সম্পৰ্কিত হৈ আছে সকলোৰ বিৰুদ্ধে আমি আইনগত ব্যৱস্থা ল'বলৈ তৎপৰ হৈ আছোঁ। তেওঁলোকে যিকেইজন মানুহৰ বিৰুদ্ধে তেওঁলোকে এজাহাৰ দাখিল কৰিছে সেইকেইটা তেওঁলোকৰ পৰিয়ালৰ মানুহ আৰু পৰিয়ালৰ মানুহতো তেওঁলোকৰ এটা আৰ্থিক লেনা দেনা আছে। আৰু তাৰ লগতে এক ধৰণৰ মই যিটো কৈছোঁ, এক ধৰণৰ নিচাযুক্ত সামগ্ৰী মানে তাৰ ইলিগেল যিটো ট্ৰান্সপৰ্টেশ্যন আছে তাৰ লগত তেওঁলোকে জড়িত হৈ আছে। গতিকে এই যিজন মানুহ কৈছে সেই মানুহজনক আমি বৰ্তমানলৈকে পলাতক অৱস্থাত আছে, কিন্তু তেওঁলোকৰ পৰিয়ালৰ লগত আমি কথা পাতিছোঁ, নিজেই মই ব্যক্তিগতভাৱেও কথা পাতিছোঁ। সেই মানুহজনক আমি শীঘ্ৰেই আমি এপ্ৰিহেণ্ড কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। কিন্তু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে গোটেই বিষয়টো এটা আন্তঃৰাজ্যিক এটা চক্ৰ আছে, যিটো চক্ৰৰ লগত তেওঁলোকত এটা অবৈধ এটা চক্ৰ, কিছুমান অবৈধ সৰবৰাহ চলাই আছে, তাৰ লগত জড়িত হৈ আছে। গতিকে আমি ইয়াৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে বৰ্তমান আমি তৎপৰ হৈ আছোঁ। ধলাইৰ পৰা গুলচন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।